কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 কৃষ্ণ শংকৰ গুৰু হৰি ৰাম প্রভু ভগবন্ত ভকতৰ নিধি হৰিক স্মৰণে আৰম্ভৰ সিদ্ধি পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ কৃষ্ণৰ চৰণে ভনে কিংকৰ কৃষ্ণৰ প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে কহিলাৰা জাত মহা মুনিন্দ মহন্তে সংক্ষেপ কৰিয়া উদ্ধাৰিয়া তাৰো সাৰো শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ 28 সহস্ৰ ঋষি বেদত প্ৰধান বিস্ফুৰণৈমিষ ক্ষেত্ৰ মহাপুণ্য স্থান মান্য কৰি সূতক পাতিলা সত্ৰ তথা শৌনক প্ৰমুখ্যে শুনে ভাগৱত কথা শৌনক অৱদতি শুনা সূত মহামানী পৰম পাতকী কলি পাইলেহে নজানি আৰম্ভিলো যজ্ঞ আখি সহস্ৰ বছৰ হোম ধূম্ৰে ধূম্ৰ বৰ্ণ ভৈল কলে বৰো যিটো কৰ্ম কৰোঁ ইয়াত নাহিকে আপোনাৰ বায়ুক কৰিলো ব্যৰ্থে নাশ এই সম্প্ৰতি তুমি কি চিন্তি উগম কৰায়ক পান কৃষ্ণ চৰিত্ৰ অমৃত পৰম ঈশ্বৰ কৃষ্ণ দেৱ তান মহাভক্তিটো শ্ৰৱণ কীৰ্তন ইহাপন জানি আন কৰ্ম কৰি মৰো কৈও কৃষ্ণ কথা গোট যেন মতে ধৰো
এতিয়া যোৱাখিনি আমাৰ শোভাযাত্ৰাত গ'ল আৰু আমি ইয়াত থকাখিনিয়ে অকণমান কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন কৰোঁ। আমি গতিকে কৃষ্ণ কথাসমূহে যিজনে থাকে আন কথা পাতি অন্তকালে নিয়া জমৰূপে ধৰি তাকো কৰে উগ্ৰ শাস্তি। কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন হৈ থাকিলে অন্য কথা পাতিব নালাগে। অন্য কথাবিলাক পাতি থাকিলে সেইটো এটা দোষত ধৰিছে ভাগৱতে। গতিকে আমি যি অকণমান আহৰি পাইছোঁ, যি অকণমান সুবিধা পাইছোঁ, মায়াৰ জালৰ পৰা ওলাই আহি এই বৈকুণ্ঠলৈ আহিছোঁ, অকণমান কৃষ্ণ কথা আমি যাতে মন কাণ দি অলপমান শ্ৰৱণ কীৰ্তন আমি কৰিব পাৰোঁ। যি বুজি পাওঁ, যি নাপাওঁ তেনেকেই। এই বাপ বান্ধৱ আইমাতী সমস্ত শৌনক আদি 28,000 ঋষি আৰু 28,000 ঋষি মুনি একেলগ হৈ সূতক কৈছে যে সূত, মহামুনি সূত, সূতদেৱ, তুমি আমাক ভাগৱত কথা পুনৰ শুনোৱা। প্ৰথমবাৰ মানে 60,000 ঋষি মুনিৰ একেলগ হৈ ভাগৱত কথা শুনিলে, ঠিকে আছিলে। কিন্তু 32,000 ঋষি মুনিৰ ভাগৱত শুনিলেহে উপলব্ধি নহ'ল। আঠাইছ হাজাৰ ঋষি মুনিৰ উপলব্ধি হ'ল। আৰু সৌ সিদিনালৈকে, যিদিনাখনলৈকে ভাগৱত পৰীক্ষিতৰ কাৰণে মহামুনি শুকদেৱে ভাগৱত শুনাইছিলে নৈমিষ অৰণ্যত। আৰু তেতিয়া 28,000 ঋষি মুনিয়ে পুনৰ শুনিবলৈ মন কৰিলে আৰু 32,000 মন নকৰিলে। কিয় নকৰিলে? তাৰমানে দ্বিতীয়বাৰ ঋষি মুনিসকলৰ পৰা এজনক মানে ভাগৱত কথা শুনাব দিলে। আজিৰ দৰে তেতিয়া দিনত মানে ভাগৱত কথা এনেকৈ লিপিবদ্ধ হোৱা নাই, মুখে মুখে ভাগৱত কথা আহি আছিলে। বিতংভাৱে কেৱল শুকমুনিয়ে পৰীক্ষিতক খালি ব্যাখ্যা কৰিছিলে আৰু 7 দিন 7 ৰাতি ব্যাখ্যা শুনিছিলে। আজিকালি আমাৰ সমাজত দেখা পায়, আমি বহুত লক্ষ্য কৰোঁ যে 7 দিন 7 ৰাতি ভাগৱত পঢ়িব লাগে বা মানুহ পঢ়ে, কিন্তু ভাগৱতখন পঢ়িব লাগে বুলি পঢ়ে, কিন্তু বুজি একো নলয়। নুবুজাকৈ কৰা কাম এটাতো কোনো লাভ নাই। যেনেকৈ ল'ৰা ছোৱালীয়ে যদি ভালকৈ হৃদয়ংগম কৰি নপঢ়ে, এনেই খালি টেবুলত বহি থাকে, খালি পঢ়িব লগা সময়খিনি তাত বহিব লাগে বুলি থাকে, তেনেহ'লে ল'ৰা ছোৱালীটো ভালকৈ পাছ নকৰিব। আমিও তেনেকৈ যদি ভালকৈ মন প্ৰাণ দি বুজি নপঢ়োঁ, তেনেহ'লে আমাৰো কি হ'ব? ভাগৱত পাঠ কৰি থাকিব পাৰিম, কিন্তু ভাগৱতত কি নিৰ্মল জ্ঞান আছিল, যিটো জ্ঞান আমাৰ মনুষ্যৰ জীৱনৰ কাৰণে অতি মূল্যৱানী আছিল, অতি দৰকাৰী আছিল, যিয়ে আমাৰ জীৱন সলনি কৰিব পাৰে, যিয়ে আমাক জীৱন আধ্যাত্মিকতাৰ ফালে নিব পাৰে, যিয়ে আমাৰ জীৱন সমাজ শান্তিৰ ফালে লৈ যাব পাৰে, সেই জ্ঞানৰ পৰা আমি বঞ্চিত হৈ থাকিম। পুণ্য এটা পোৱা যাব, কাৰণ ইয়াতে কিবা এটা অৰ্থ খৰচ হৈছে, সময় খৰচ হৈছে। অনুষ্ঠানখন পাতোতে ইয়াত অৰিহণা যোগোৱা হৈছে প্ৰত্যেকজন ব্যক্তিয়ে। সেই ব্যক্তিসকলে কিবা এটা পুণ্য পাব, কিন্তু ভাগৱত বুজি, ভাগৱত শ্ৰদ্ধা কৰি যোনে শুনিব, তেওঁ কিন্তু এওঁতকৈ আৰু 100 গুণে বেছি লাভৱান হ'ব পাৰিব। ইহ জীৱন পৰম শান্তিত থকাৰ কাৰণে শান্তি যাতে আমি লাভ কৰিব পাৰোঁ, পৰজনমতো যাতে আমি শান্তি লাভ কৰিব পাৰোঁ আত্মাই, তাৰ কাৰণে ভাগৱত কথা। গতিকে শৌনক প্ৰমুখ্যে সূতদেৱক কৈছে যে তুমি আমাক ভাগৱত কথা শুনোৱা। আমি ইমান দিন তপ জপ যজ্ঞ হোম পূজা ব্ৰত কৰি 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 ভাগৰি গ'লোঁ, কিন্তু আমাৰ কামত একো নাহিলে, আমি একো লাভালাভ হ'ব নোৱাৰিলোঁ। কাৰণ এইকাৰণে লাভালাভ হ'ব নোৱাৰিলে, জীৱ
জীৱই যেতিয়ালৈকে জন্ম মৃত্যু চক্ৰৰ পৰা নিজকে হাত সাৰিব নোৱাৰে, ধূমে ধূম্ৰবৰ্ণ ভৈল কলেবৰ আৰম্ভিলো যজ্ঞ আশী সহস্ৰ বৎসৰ, একদিন দুদিন নহয়, সহস্ৰ বছৰ যজ্ঞ কৰিছিলে। সত্য যুগত মানুহৰ আয়ুস কাল শাস্ত্ৰ লিখিছে 1,00,000 বছৰ। মানুহৰ বয়স গড় হিচাপত 100 ধৰি লওক। এই 100 বছৰৰ ভিতৰত মানুহজনে আহে আৰু গুচি যায় মানুহ কলি যুগত। গতিকে তেওঁলোকৰ আয়ুস দীঘল আছিল, বেছি আছিল সেই যুগত। ইয়াৰ আগৰ যুগটোৰ নাম দ্বাপৰ যুগ। এই দ্বাপৰ যুগতে এই ভাগৱত শ্ৰৱণ কীৰ্তন হৈছিলে। গতিকে তেওঁলোকে কৈছে ঋষিমুনিসকলে যে হোমৰ ধোঁৱাই আমাৰ দেহা ধোঁৱা বৰণীয়া হৈ গ'ল, কিন্তু যিটো কৰ্ম কৰোৱাটো নাহিকে বিশ্বাস, আপোনাৰ আয়ুস কৰিলোঁ ব্যৰ্থ না। এইবিলাক যে কৰি আছো আমাৰ একোৱেই আমাৰ ফল হোৱা নাই, আমাৰ আয়ুসবিলাকহে মিছাতে পাৰ হ'ল। হে ভূতদেৱ, আপুনি আমাক কৃপা কৰি কৰায়ুক পান কৃষ্ণ চৰিত্ৰ অমৃত, সম্প্ৰতি তুমি সি চিন্তিওক মহাহিত। তুমি আমাৰ ঋষিমুনিৰ কাৰণে মহাহিত চিন্তা কৰি তুমি পৰম ঈশ্বৰ কৃষ্ণদেৱৰ গুণ চৰিত্ৰ অমৃতৰ কথা তোমাৰ শ্ৰীমুখেৰে আমাক পান কৰোৱা। এ ৰাম 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 পৰম ঈশ্বৰ কৃষ্ণদেৱ নাৰায়ণ, তান মহাভক্তিটো শ্ৰৱণ কীৰ্তন। ভাগৱতখন কেৱল ভগৱান শ্ৰীকৃষ্ণৰ মহাভক্তিৰ কথাহে ইয়াতে পোৱা যায়। এই শাস্ত্ৰখন হ'ল বৈষ্ণৱ শাস্ত্ৰ। ইয়াতে কোনো হিংসা বলি বিধান, কোনো জীৱৰ হিংসা এইবিলাক ইয়াতে নিবন্ধ কৰা নাই। এইখন কেৱল ভক্তিৰসৰ শাস্ত্ৰ। গতিকে তুমি আমাক এই মহা ভক্তিৰস প্ৰদান কৰি তুমি আমাক কৃপা কৰা। এই ইহাখন জানি আন কৰ্ম মৰো, কৈও কৃষ্ণ কথা ভূত যেন মতে তৰো। আমি কৃষ্ণ কথা শুনিলে যে মানুহৰ মুক্তি হয়, কেৱল কৃষ্ণৰ মহাভক্তি পন্থই মানুহক জীৱক মুক্তি দিব পাৰে, এইটোহে যে জীৱৰ মহালাভ, এই কথাটো নাজানাৰ কাৰণে আমি নানান কৰ্ম কৰি আছো। হোম যজ্ঞ পূজা পাতল বলি বিধান ব্ৰত অনেক কৰি আছো, কিন্তু এইবিলাক আচলতে নজানিহে আমি কৰি আছো। গতিকে কৃষ্ণ কথাৰ নিচিনা মহালাভ একোৱেই হ'ব নোৱাৰে সংসাৰত। গতিকে তুমি আমাক হে ভূতদেৱ, তুমি কৃষ্ণ কথা কৈ আমাক উপকাৰ কৰা, আমাৰ হিত সাধন কৰা, আমি যাতে তৰি যাব পাৰো। মৃত্যুৰ মুখত পৰি বোলে হবে ৰাম বোলা হেন নাম এটিক্ষণে হেলা। মৃত্যুৰ মুখত পৰা জীৱত যেতিয়া নেকি সংকটৰ সংকট পৰে, এজন মানুহ মহা বিপদত পৰে, যেতিয়া নেকি জীৱই মৃত্যুৰ সন্মুখত যুঁজে, তেতিয়া কি কয় যে সকলো ভাই ৰাম বোলা ৰাম। যে আচলতে জাবৰ বেলিকা ৰাম নামেহে কৃষ্ণ নামেহে জীৱক মুক্তি দিয়ে। গতিকে সেই নাম আমি পাইছো তোমাৰ মুখেৰে, আৰু তোমাৰ শ্ৰীমুখেৰে অমৃত ধাৰা আমি শুনি আমাৰ জীৱন ধন্য কৰোঁ। এই বুলি ঋষিসকলে ভূতদেৱক কৈছে। আৰু এই প্ৰভুসকল ভকতিত কোনো জাতি অজাতিৰ কথা নাই। যিয়ে জাতি অজাতি কথা ভাবে তেওঁ কেতিয়াও ভকতি হ'ব নোৱাৰে। এয়া ভাগৱতত লিখা আছে। মোৰ ভকতীয়ে কোনো জাতি অজাতি নবাছে।
কুকুৰ শ্ৰীগাল গদৰ ভৰু আত্মাৰাম জানিও সবাকো কৰি কৰিবা প্ৰণাম সবাৰে হৃদয়ত আছো মই হৰি সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি গতিকে এই বিষ্ণুময় দেখা সকলোকে সকলোৰে হৃদয়ত স্বয়ং নাৰায়ণ বিষ্ণু বিৰাজমান হৈ আছে সেই দৰ্শন লাভ কৰাটো ভাগৱতৰ মূল লক্ষ্য গতিকে আত্মাৰ কোনো জাতি নাথাকে এ ৰাম 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 এই ইহা দেখে আমাৰো মিলিল ভাগ তুমি হেন মহন্ত পাইলু ভাগ্যে লাগ আমাৰ এইটোহে মহাভাগ্য ঋষিসকলে কৈছে আমাৰ এইটোহে মহাভাগ্য যে তুমি তোমাৰ দৰে এজন মহান অন্তৰৰ এজন কৃষ্ণ ভক্ত আৰু ভাগৱত জ্ঞানী মানুহ লগ পাইছে এই বুলি কৈছে এতিয়া ফুট কাক কয় যে ফুট তাকে কয় দেউতাক ক্ষত্ৰিয় আৰু মাক হ'ল ব্ৰাহ্মণ বৰ্ণৰ এইটো ফুট বুলি কয় তেতিয়া দিনত মানে ফুটকে নিৰ্যাতি বুলি মনা হৈছিলে সেইকাৰণে এই ৩৮,০০০ ঋষিয়ে নিৰ্যাতিৰ মুখেৰে ভাগৱত নুশুনো বুলি ক'লে আৰু তেওঁলোক দ্বিতীয়বাৰ ভাগৱত নুশুনিলে তেওঁলোকে ইমান তপস্বী হৈও নিজেও ভাগৱত কথা পুনৰাই এজনেও ক'বৰ কাৰণে সক্ষম নহ'ল আৰু ভাগৱত কথাৰ ভাল উপলব্ধি নোহোৱা কাৰণে তেওঁলোকে জাতি অজাতিত লাগি থাকি ফুটৰ মুখেৰে ভাগৱত নুশুনিলে সেইকাৰণে তেওঁলোকে ভাগৱত জ্ঞান লাভ কৰিব নোৱাৰিলে সেইকাৰণে তেওঁলোকে নিজৰ কল্যাণ সাধন কৰিব নোৱাৰিলে আৰু সেই ৩২,০০০ ঋষিমুনিয়ে জনম মৰণ ভুগি পৃথিৱীত থাকিব লগা হ'ল এ যত স্বৰ্গ সুখ যিটো মুখ্য সুখ ভকতৰ সংগৰ পকু নাহি তুল যিমান আমাৰ সুখ আছে মানে যিমান আমি ভোগ কৰোঁ মানে এই ভোগবিলাকত যিমান সুখ পাওঁ স্বৰ্গ ভোগ কৰি যিমান সুখ পাওঁ স্বৰ্গ ভোগ মানে ঐশ্বৰ্য ধন ধান টকা পইচা সা সম্পত্তি নদন বদন সমস্তই আছে তাৰমানে সুবিধা কিন্তু তাতকৈও আটাইতকৈ যিটো মুখ্য সুখ জীৱৰ সেইটো হ'ল কি কেৱল ভকতৰ সংগ হ মানে ভৱ সংসাৰখনত জন্মগ্ৰহণ কৰি ক মানে কৃষ্ণৰ কথা শ্ৰৱণ কীৰ্তন কৰি দন্ত্যাত্তৰে নিজেও তৰি আৰু আনকো তৰাৰ যিটো ব্যৱস্থা দিয়া যায় আনকো হৰি কীৰ্তন কৰাৰ যি উপদেশ দিয়া যায় হৰিৰ কৰ্ম কৰক হৰিৰ চিন্তা কৰক হৰি ভকতৰ সংগ লওক এইটো হ'ল মহাসুখ লাভ হয় ইয়াত জীৱৰ এ আকাশে কঞ্চৰে ৰবি ৰথ যেন বায়ু সূৰ্যৰ লগত হৰৈ জগতৰে আয়ু আকাশত যেনেকে বায়ু অহা যোৱা কৰি আছে আৰু বায়ুৱে যেনেকে আকাশৰ মেঘবিলাকক ইফালৰ পৰা সিফাললৈ সিফালৰ পৰা সিফাললৈ ঘূৰাই আছে ঠিক তেনেকে সূৰ্যৰ লগত জগতৰ আয়ুস হৰণ হৈ আছে আজি দিনটো গ'ল এদিন আয়ুস গ'ল জীৱৰ আকৌ অহাকালি দিনটো পাৰ হ'ব আৰু এদিন জীৱৰ আয়ুস যাব এনেকে আমাৰ আয়ুসবিলাক গৈ আছে
গতিকে আয়ু উবেলিহে গ'ল ভাবি চোৱা নাই হে মনাই নাম লোৱা মনাই নাম লোৱা এই হৰিনামে সংসাৰত আৰিব মৰণ সংকট বেলা আমাৰ আজি এই হৰিনামৰ যোগেদি এই হৰিনামৰ কৰ্মৰ যোগেদি আজি এই অনুষ্ঠানখনত কোনোবাই যদি এখন পাত কাটিও দিছে আজিৰ অনুষ্ঠানখনত যদি কোনোবাই কিবা এটা তেওঁ শক্তি অনুযায়ী দান দক্ষিণা এটা দিছে আজি অনুষ্ঠানখনত যদি কোনোবাই একো দিব পৰা নাই টকা পইচাৰে যদি অকণমান দেহে কেহে খাটি দিছে কোনোবাই এটা অনুষ্ঠানখন পাতাৰ এটা ভাল উপদেশ হ'লেও দিছে কোনোবাই এখন এই অনুষ্ঠানত এখন প্ৰসাদ খোৱা পাত হ'লেও পেলাব এই সকলো ব্যক্তিয়ে ইয়াত পুণ্য অৰ্জন কৰিব পাৰিব আজি লুজুৰাত এয়া ভাগৱতৰ বাণী আজি যিসকল ব্যক্তিয়ে ইয়াতে এই ভাগৱত মহা যজ্ঞত অংশগ্ৰহণ কৰিছে তেওঁলোকৰ ঘৰে ঘৰে আজি পুণ্য জমা হৈ গ'ল মৰণ সংকট বেলা আমাৰ বাকী বেংকৰ ধন বোলে লগত নাযায় 4 কোটি যাব মুঠে 4 কোটি মাত্ৰ 4জন মানুহে কান্ধত লৈ যাব 4 কোটি কিন্তু বেংকতে থাকি যাব কোনোবাই ভোগ কৰিব কিন্তু আপোনালোকৰ নাম ধন আজি জমা হৈ গ'ল এই নাম ধনে আপোনাৰ হ'ব সেই সময়ত কাম দিব যদি অজামিলক নাম লোৱাৰ লগে লগে যদি অজামিলক খালি অভ্যাসত আভাস মাত্ৰহে নাম লৈছিলে অন্তৰেদিও লোৱা নাছিলে পুতেকৰ নাম লৈছিল আভাস পুতাকৰ নাম আভাস মাত্ৰ লওঁতেই তৰি গ'ল যদি প্ৰহ্লাদে ইমান শাস্তিৰ পৰা এই নামক গহ কৰি এই নামত শৰণ হৈ যদি প্ৰহ্লাদে ইমান শাস্তিৰ পৰা নিজকে ৰক্ষা কৰিব পাৰিছে যদি ধ্ৰুৱই 5 বছৰ বয়সতে হৰি আৰাধনা কৰিবলৈ গৈ অৰণ্যত কোনেও একো তেওঁক সেই বালকক কোনেও অন্যায় অত্যাচাৰ কৰিব নোৱাৰিলে আৰু এটা সময়ত মনৰ যি আশা লৈ গৈছিলে আশা পূৰণ কৰিলে কৃষ্ণই ধ্ৰুৱতৰা হৈ চন্দ্ৰ সূৰ্য থকালৈকে জিলিকি থাকিল যেনেকে বিভীষণক ৰাজ্য দিম বুলি কৈছিল ৰামে এই পূৰ্বত এই ৰাজ্যসকলক অন্যায়কাৰী সমাজৰ কলংকময়ী সমাজৰ দুৰাচাৰীসকলক সমাজৰ ব্যভিচাৰীসকলক এই ৰাৱণক বধ কৰি ৰামে বিভীষণক ৰজা পাতি দিম বুলি কৈছিল আৰু বিভীষণৰ ৰজা পাতি দিলে গতিকে এই নামৰ সদায় মহিমা আছে এটা সময়ত আপোনাৰ হবে নামৰ মহিমাই আপোনাৰ হ'ব লোক দিব সেইকাৰণে কৃষ্ণৰ কথা শুনিব আহিলে কেৱল বহি থাকি আমি জীৱনটো নিজৰ স্বাৰ্থৰ কাৰণে পেট পৰ্বতাবৰ কাৰণে অন্ন বস্ত্ৰ বাসস্থানৰ কাৰণে আমি দৈনিক কৰ্ম কৰোঁ আৰু সেই কৰ্মবিলাকত আমি মানসিক চাপ পাওঁ আৰু সেই মানসিক চাপবিলাক সাধু সংগত অহাৰ লগে লগে ফ্ৰী হৈ যায় নতুন এটা এনাৰ্জি আমি ইয়াৰ পৰা লাভ কৰিব পাৰোঁ সেইকাৰণে অকল আজি ইয়াতেই নহয় আমি ৰাতিপুৱা সন্ধিয়া শ্ৰৱণ কীৰ্তন আমি নিজে ঘৰত কৰিব লাগে আমি সকলো প্ৰায় শিক্ষিত ব্যক্তি সকলোৱে আমি ৰাতিপুৱা সন্ধিয়া বেছি নোৱাৰিলেও 2-4 মিনিট 5 মিনিট অকণমান এই ভাগৱত কথাই হওক নাম ঘোষাই হওক কীৰ্তন ঘোষাই হওক গীতাই হওক অকণমান চাব লাগে বন্তি গছ নিজে জ্বলাব লাগে আমি আজি পৰিয়ালৰ এজন সদস্যই জ্বলাইছে সন্ধিয়া এজনে জ্বলাব কালি ৰাতিপুৱা এজনে জ্বলাব আৰু এজনে সন্ধিয়া জ্বলাব গোটেই পৰিয়ালটোকে নামঘৰ মন্দিৰত সোমোৱাৰ ব্যৱস্থা কৰি দিয়ক ঘৰৰ পৰিৱেশ এনেই সলনি হৈ যাব প্ৰকৃত স্বভাৱ ঘৰৰ পৰিয়ালৰ মাজত নাইকিয়া হ'ব তাত দৈবিক শক্তি আহি উপস্থিত হ'ব মানুহ আধ্যাত্মিকমুখী হ'ব জীৱ হিংসা কৰি কৰাৰ বিপৰীতে জীৱৰ প্ৰতি দয়া আহি যাব জীৱৰ প্ৰতি দয়া আহিলে আপোনাৰ প্ৰতিও দয়া আহিব ভগৱানৰ গতিকে হে কৃষ্ণ হে ভূতমুনি তুমি আমাক যি তোমাৰ সংগ পাই যি সুখ পালোঁ গতিকে তুমি আমাক কৃষ্ণ কথা কৈ উদ্ধাৰ কৰা এই একক্ষণ মানে যিটো শুনৈ কৃষ্ণ কথা তাৰ বিনয়ানৰ জীৱন যায় বৃথা যাৰ জীৱনত নেকি
কাণৰ ভিতৰৰে হৃদয়ত ভগৱানৰ নাম প্ৰৱেশ নকৰিলে সেই মানুহজনৰ জীৱনটো এনে ধৰিলে ভাটিৰ নিচিনাকৈ কেৱল উশাহ লৈ আছে বুলি কৈছে। কমৰ ভাটিয়ে যেনেকৈ উশাহ লৈ আছে তেনেকৈ উশাহ লৈহে আছে, তেওঁৰ জনমটো এনেই গৈছে বুলি কৈছে। মনুষ্য জনম পাই হৰি নবজিলা অৱশ্যে হৈব ভাই তৰু তৃণ শিলা। যদি মনুষ্য জনম পাই হৰি ভজনা নকৰে তেতিয়াহ'লে তৰু তৃণ শিলা কীট পতংগ এইবিলাকত জন্ম হ'ব পাৰে বুলি শাস্ত্ৰই মানুহক সাৱধান বাণী দি থৈ দিছে। কিয় দিছে? যে পৰমাত্মা পৰম ব্ৰহ্ম কৃষ্ণ আমাৰ পিতৃ, এই পৰম ব্ৰহ্ম নাৰায়ণৰ দেহৰ পৰা ওলাই অহা আমি একোটা একোটা আত্মা। আমাৰ পিতৃ হ'ল নাৰায়ণ কৃষ্ণ, যি কৃষ্ণ আমাৰ হৃদয়তে বহি আছে। সেই কৃষ্ণৰ যদি আমি নাম গুণ নলওঁ, সেই কৃষ্ণৰ যদি আমি কথা নুশুনো, সেই কৃষ্ণক যদি আমি ভক্তি নকৰোঁ, আমি পিতৃক অপমান কৰাৰ নিচিনা হয়। গতিকে সেইকাৰণে মনুষ্য জন্মটো দিলোঁ ভাই, তুমিতো নকৰিলা তোমাৰ কৰ্তব্য, মনুষ্যৰ কৰ্তব্য। গতিকে তোমাৰ জীৱনটো এইবাৰ পিছত আৰু হয়তো মানৱ জন্ম নাপাব পাৰে, তৰু তৃণ শিলা হৈ জন্ম ল'ব পাৰে। সেইকাৰণে মনুষ্য জন্ম লাভ কৰাৰ আমাৰ এটা উপায়, আমি বিষয় ভোগ কৰাৰ লগতে কৃষ্ণৰ শ্ৰৱণ কীৰ্তন ধৰ্ম সততে আমি কৰিব লাগে, ভগৱান কৃষ্ণৰ হৰিৰ মহাভক্তি কৰিব লাগে। এই কৃষ্ণ তয়ৰ পিয়াই আমি কৰ্ম কৰোঁ, তাতো নানা বিঘ্নি আছে জানিলো মনত। এতেকে পিয়ায়ো কৃষ্ণ চৰিত্ৰ মৃত, শ্ৰৱণ মাত্ৰকে যেন হওঁ কৃত কৃত। যাক যুগ কৰি দুখ পাইলো মাত্ৰ, আবে পঢ়ি ওক মহা ভাগৱত শাস্ত্ৰ। গতিকে যাক যুগ যজ্ঞ কৰি বহুত দুখে পালোঁ। গতিকে এতিয়া আমি বুজি পাইছোঁ যে আচলতে ভাগৱত শাস্ত্ৰহে মানুহক মুক্তি দিয়ে। এই কথাটো ঋষিসকলে কেনেকৈ গম পালে? সিদিনাখনলৈকে ঋষিসকলে গম পোৱা নাছিল যে ভাগৱত কথা যে ইমান মহান উপকাৰ আছে, কিন্তু সিদিনাখনে বুজি পালে। যেতিয়া নেকি পৰীক্ষিতই 7 দিন 7 ৰাতিৰ ভিতৰত অভিশাপ পালে যে সৰ্পই দংশন কৰিব, দক্ষকে দংশন কৰিব, শৃংগী মুনিৰ অভিশাপ। গতিকে পৰীক্ষিতৰ কাণত যেতিয়া অভিশাপটোৰ কথা গম পালে, তেতিয়া পুতেক জন্মেজয়ক মাতি আনি ক'লে, বোপাই মই 7 দিন 7 ৰাতিহে মই জীয়াই আছোঁ আৰু নাই, পৃথিৱীত যাব লাগিব মই। বোলে কিয় পিতৃ? বোলে মই এনেকুৱা এটা গৰিহীন কৰ্ম কৰিলোঁ, মৰা সাপ এটা ঋষিৰ ডিঙিত আলাই দিলোঁ, আৰু ঋষি পুত্ৰই মোক অভিশাপ দিলে, মোক 7 দিন 7 ৰাতিৰ ভিতৰত দক্ষকে দংশন কৰিব। গতিকে মই অকণমান পবিত্ৰ তীৰ্থস্থানলৈ সাধু সন্ত ঋষি মুনিৰ ওচৰলৈ যাওঁ। কি উপায়েৰে মই 7 দিনৰ ভিতৰত মই নিজৰ মুক্তি সাধন কৰিব পাৰোঁ, তাক মই বিচাৰি যাওঁ, এই কথাৰ ওৰ ল'বলৈ যাওঁ। গতিকে তুমি ৰাজ্য তোমাক অৰ্পণ কৰিলোঁ, তুমি ৰাজ্য চলাবা। আৰু তেতিয়া এই পৰীক্ষিতে নৈমিষ অৰণ্যত 60,000 ঋষিমুনিক গৈ কৰজোৰে জানু পাৰি আঁঠু লৈ সেৱা লৈছে আৰু কৈছে, হে ঋষিমুনিসকল, আপোনাৰ হ'ব মহান বিজ্ঞ তপস্বী ব্ৰতী, গতিকে আপোনাৰ হবে সৰ্বজ্ঞ, আপোনাৰ হবে আমাক এটা উপায় দিব লাগে। যে শুনি আছে আপোনাৰ হ'ব নিশ্চয়, মই অভিশাপ পাইছোঁ 7 দিন 7 ৰাতিৰ ভিতৰত মোক সৰ্পই দংশন কৰিব। গতিকে মই 7 দিন 7 ৰাতি মাত্ৰ জীয়াই আছোঁ, এই 7 দিন 7 ৰাতিৰ ভিতৰত মই কি কৰিলে তৰি যাব পাৰোঁ? এতিয়া ঋষিমুনিবিলাকে ক'লে কি নিজৰ মত ব্যক্ত কৰিলে, কোনো ঋষিমুনিৰ কাৰোৰ লগত মতৰ মিল নাই। কিছুমানে ক'লে যজ্ঞ কৰা
কিছুমানে ক'লে পূজা কৰা, কিছুমানে ক'লে ব্ৰত কৰা, কিছুমানে ক'লে তীৰ্থ কৰা, কিছুমানে ক'লে তুমি যাগ যোগ কৰা, কিছুমানে ক'লে তুমি তপস্যাকে গুচি যোৱা। কিন্তু পৰীক্ষিত মহাৰাজ ভগৱানক গৰ্ভতে লগ পাইছিলে যেতিয়া, সেইকাৰণে নাম পৰীক্ষিত। অশ্বস্থামাই যেতিয়া নেকি বৈষ্ণৱাস্ত্ৰ উত্তৰাৰ গৰ্ভলৈকে মাৰি পঠিয়াই, সেই উত্তৰাৰ গৰ্ভত পৰীক্ষিত আছিল, আৰু পৰীক্ষিত ভগৱান কৃষ্ণই চক্ৰ পঠাই দি সেই ব্ৰহ্মাস্ত্ৰৰ পৰা, সেই মৃত্যুৰ পৰা ৰক্ষা কৰিছে। আৰু সেইকাৰণে গৰ্ভতে ভগৱানক দৰ্শন হৈছিল কাৰণে নাম হ'ল পৰীক্ষিত। তাৰমানে ভগৱান যে আছে এইটো পৰীক্ষা হৈ গৈছে, সেইকাৰণে তেওঁৰ নাম পৰীক্ষিত। গতিকে পৰীক্ষিতে যেতিয়া নেকি ঋষিসকলৰ ওচৰত গৈ তেওঁলোকৰ নানান মত ব্যক্ত কৰিলে পৰীক্ষিত মহাৰাজৰ ওচৰত, কিন্তু পৰীক্ষিতৰ মনৰ সন্দেহ গুচা নাই। এনে সময়তে ব্যাস মহামুনিৰ ল'ৰা শুকমুনি আহিল, আৰু শুকমুনিয়ে যেতিয়া ক'লে যে হে মহাৰাজ, মাত্ৰ এটাই ৰাস্তা আছে, মই দেউতাৰ মুখৰ পৰা শুনিছোঁ এই বেদৰ তাৎপৰ্য কথা, সৰ্বশাস্ত্ৰৰ সাৰ কথা এটা, সেইটো কথা হ'ল তুমি 7 দিন আদি জীয়াই থকালৈকে ভাগৱত শ্ৰৱণ কীৰ্তন কৰা, তুমি বৈকুণ্ঠলৈ যাব পাৰিবা। তুমি এই জনম মৰণ ভুগিবৰ কাৰণে বাৰে বাৰে পৃথিৱীলৈ আহিব নালাগে। আৰু শুনা, যি তুমি সৰ্পই দংশন কৰিব বুলি ভয় খাই আছা, সেই ভয়ৰ পৰা তুমি মুক্ত হৈ যাবা, জীয়ন্ত মুক্ত বুলি কয়। 28,000 ঋষিমুনিয়ে তাতে পৰীক্ষিতৰ লগত 7 দিন আদি ভাগৱত কথা শুনিলে। 32,000 ভাগৱত উপলব্ধি নহ'ল। তেওঁলোক আগে যেনেকৈ ঘৰৰ পৰা আহিছিল তেনেকৈ থাকিল, আৰু 28,000 পৰিৱৰ্তন হ'ল, তেওঁলোকে ভাগৱতৰ জ্ঞান লাভ কৰিলে। আৰু সেইকাৰণে দ্বিতীয়বাৰ ভাগৱত শুনিবৰ কাৰণে তেওঁলোকে ইচ্ছা কৰিলে সুতৰ ফুটুৱাই। গতিকে এইটো এটা বিৰাট ডাঙৰ আধ্যাত্মিক কথা যে আমি জীৱবিলাক আহোঁ, মানুহবিলাক আহোঁ, 7 দিন 7 ৰাতিৰ ভিতৰতে এটা দিনত জন্ম লওঁ। কাম কৰিব আই মাতৃসকল, মন দিব দেই। আমি জীৱবিলাক মাত্ৰ 7টা বাৰৰ ভিতৰত আহোঁ, আৰু 7টা বাৰৰ ভিতৰতে আমি ইয়াৰ পৰা দেহ এৰি গুচি যায় আমাৰ আত্মা। যায় নে নাযায়? বাৰ কেইটা? 7টা। এই 7টা বাৰৰ ভিতৰতে এটা বাৰত আমি জন্ম লওঁ, আৰু এই 7টা বাৰৰে এটা বাৰৰ ভিতৰত আমাৰ মৃত্যু হয়। আৰু কিহে দংশন কৰে? তক্ষকে দংশন কৰে। পৰীক্ষিত তক্ষক মানে সৰ্প, সৰ্প মানে কাল, কাল মানে সময়। সময় যেতিয়া আমাৰ উপস্থিত হ'ব, মৃত্যুৰ সময়, আমি যাব লাগিব। এইটো কি? পৰীক্ষিত। তাৰমানে এইটো পৰীক্ষা কৰা হৈ গৈছে, খাটাং। জীৱ আহিলে ইয়াৰ পৰা দেহ ল'লে, দেহ মৰে, এইটো খাটাং, এইটো পৰীক্ষা কৰা হৈ গৈছে। কোনো জীৱ ইয়াত চিৰজীৱন নাথাকে, কেইদিনমানৰ কাৰণে আহে আৰু যাব লগাটো পৰীক্ষা কৰা হৈ গৈছে, যাব লাগিবই। গতিকে এই জনম মৰণ চক্ৰত আমি বাৰে বাৰে আহিছোঁ, বাৰে বাৰে জন্ম লৈছোঁ। কেতিয়াবা 14 ভুৱনত আমি এনেকুৱা এখন ঠাই নাই য'লৈকে যোৱা নাই। কীট পতংগ, হাতী, গৰু, বাঘ, সিংহ, বন, তৃণ, গছ গছনি, স্থলচৰ, উভচৰ সমস্ত আমি দেখা লৈ 84 লক্ষ বাৰৰ মূৰত এবাৰ মানুহ জন্ম পায়। আৰু এই চক্ৰখনৰ পৰা উদ্ধাৰ পোৱাৰ এটাই ৰাস্তা আছে মাত্ৰ বেদত, আৰু সৰ্বশাস্ত্ৰত এটাই সাৰ কথা লিখা আছে। এইটো হ'ল কি? যে কৃষ্ণৰ মহাভক্তি শ্ৰৱণ কীৰ্তন ধৰ্ম আজি যিটো আপোনালোকে কৰিছে, ইয়াত প্ৰভুৰ নাম শ্ৰৱণ কীৰ্তন। সেইকাৰণে নাম সমস্ত ধৰ্মৰ ৰাজা বুলি কৈছে।
তপ জপ যজ্ঞ দান হোম তীৰ্থ সমস্ত ধৰ্ম হয়, সেইবিলাকো আমাৰ ধৰ্ম হয়, কিন্তু নাম ৰজা ধৰ্ম হৈ আছে সকলো ধৰ্মৰ ওপৰত। কাৰণ হোম যজ্ঞ তপ পূজা ব্ৰত তীৰ্থ এইবিলাক হ'ল সকাম ধৰ্ম, আৰু নাম হ'ল নিষ্কাম ধৰ্ম। নিষ্কাম ধৰ্মই জীৱক মাত্ৰ মুক্তি দিব পাৰে, মায়া বন্ধনৰ পৰা মায়া খুলি দিব পাৰে, কিন্তু বাকী ধৰ্মই মায়াময় ধৰ্ম কেৱল মানুহক ভোগ বিলাসত ব্যস্ত কৰিব পাৰে। যদি বাৰে বাৰে ভোগ বিলাসৰ ব্যস্ত আছে, বাৰে বাৰে যদি পুনৰূপী জনমং পুনৰূপী মৰণম, জনম মৰণ ভুগিয়ে থাকি যদি ভোগতেই ইচ্ছা আছে, তেনেহ'লে হৰিনাম নললেও হোম যজ্ঞ পূজা পাতল এইবিলাক কৰি থাকিলেও আপুনি সমস্ত পাই যাব, কিন্তু মুক্তি নাপাব। মুক্তি কিহে দিব পাৰে? নামে দিব পাৰে। সেইকাৰণে ঋষিসকলে কৈছে আমাৰ দিনবিলাক এনেই গ'ল। কিমান জনম মৰণ কৰি থাকিব ইয়াতে, কিমান ভোগ কৰি থাকিব, কিমান বৃদ্ধকালৰ তাপৰ্য কৰিব, কিমান মাতৃ গৰ্ভত তাপৰ্য কৰিব। অকলটো মানুহৰ দেহাই নহয়, গৰু গাহৰি কুকুৰ মেকুৰী বাঘ সিংহ ঘোং সৰ্প জোক মহৰ পৰা আদি কৰি কিমান মাতৃ হৈ আহিল, কিমান মাতৃ এৰি থৈ আহিলোঁ। এইবিলাক কিমান ভুগি থাকিম আৰু। জ্ঞানী লোকৰ কাৰণে যেতিয়া জ্ঞান পাই গ'ল, দৰকাৰ নাই খোৱা ভোগা, মই ইয়াৰ পৰা মুক্তি লওঁ, তেতিয়াহ'লে নাম 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 ল'ব লাগিব, ভাগৱত শ্ৰৱণ কীৰ্তন কৰিব, তেতিয়াহে মুক্তি পায়। ভাগৱতৰ জ্ঞান লাভ কৰিব লাগে মানুহে। ভাগৱত কেৱল পঢ়িব লাগে বুলি পঢ়িলে আপোনাৰ খবৰ লাভ কম হ'ব। বুজি যিখিনি পঢ়ে সেইখিনি বুজি লওক, তাৰ পৰা লাভ বহুত হ'ব। কিয়? পৰীক্ষিতৰ কিন্তু ভাগৱত নুশুনালৈকে সাপডাল আহিব, বিৰাট ভয় খাই আছে, কেনেকে আহিব, মই কেনেকে সাপডালৰ সন্মুখ হ'ম। কিন্তু যেতিয়া ভাগৱতৰ প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধলৈকে বুজি যেতিয়া শুনিলে, উপলব্ধি কৰিলে, অনুভৱ কৰিলে, তেতিয়া আহি যা সাপ এতিয়া যিমান এডাল নহয় দুডাল আহিলেও তথ্য মই এতিয়া আৰু ভয় নাই। অৰ্থাৎ জীৱন্ত মুক্তি হৈ গ'ল, ভয় নাইকিয়া হৈ গ'ল। এই ভাগৱত শ্ৰৱণ কীৰ্তনৰ জৰিয়তে জীৱই মৃত্যুক জিনিব পাৰে জীৱন্ত অৱস্থাত। সেইকাৰণে ভাগৱত হৃদয়ৰে উপলব্ধি কৰিব লাগে, তেতিয়াহে আপুনি মৃত্যুক জয় কৰিব আৰু ভালকৈ শুনিব লাগে। সেইকাৰণে কৃষ্ণৰ কথা শুনিব আহিলে বেলেগ কথা কৈ থাকিব নালাগে। আমিতো ভোগ কৰাৰ কাৰণে সদায় ঘৰত ব্যস্তই হৈ থাকোঁ, অকণমান কৃষ্ণৰ কথা শুনিবৰ কাৰণে আজি এটা অকণমান সময় সুবিধা পাইছোঁ, অকণমান পুণ্য লৈ যাব লাগে। এই এতেকে পিয়ায়ো কৃষ্ণ চৰিত্ৰ শ্ৰৱণ মাত্ৰকে যেন হওঁ কৃত কৃত। ভাগৱত শ্ৰৱণ কীৰ্তন কৰাৰ লগে লগে মানুহ কৃত হৈ যায়, ঋষি মুনিসকলে স্বীকাৰ কৰিছে।